এতিয়া আমাৰ যিটো পূবমাছৰ আঞ্চলিক বজাৰ, এই বজাৰ এজন ব্যৱসায়ী, চাউলৰ ব্যৱসায়ী আব্দুল মজিদ, তেখেতৰ ঘৰত চুৰ হৈছে। তালা ভাঙি চোৰে মিনিমাম আপোনাৰ 80-90 পেকেট চাউল চুৰি কৰি লৈ গৈছে। লগতে এইটো কেছ বাকচ এটা আছিলে, তাতে মাটিৰ দলিলো আছিলে, সেই দলিলটো চুৰি কৰি লৈ গৈছে। আনুমানিক মূল্য 80-90 হাজাৰ টকা হ'ব চাউলৰ। আৰক্ষীক অৱগত কৰিছে? আমি আৰক্ষীক অৱগত কৰিছিলোঁ। অৱগত কৰাৰ পিছত আৰক্ষী আহিছিলে, আহি তদন্ত কৰিছে আৰু তদন্ত চলাই আছে। আমিও ৰাইজৰ পৰা এটা অনুৰোধ জনাওঁ আৰক্ষীক, যাতে এইটো ভালকৈ তদন্ত কৰি এইটো চোৰক যাতে উলিয়াব পাৰে, গেংটো উলিয়াব পাৰে, এইখিনি আমাৰ ৰাইজৰ পৰা দাবী আৰক্ষী অধীক্ষকৰ ওচৰত।